নমস্কাৰ। সূৰ্য বুধ বৃহস্পতিৰ হ'ব এবাৰ মহামিলন। আহি থকা জুলাই মাহত হ'ব এই জীৱন সলনি 6 ৰাশিৰ জাতক জাতিকাৰ। লগতে 6 ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আহিব বহু পৰিমাণৰ সা সম্পত্তি, সন্মান আৰু ধন। যদিহে আপুনি ৰাশিফলৰ কথাবোৰ বিশ্বাস কৰে তেন্তে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক। আৰু যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। জ্যোতিষ শাস্ত্ৰ মতে আহি থকা জুলাই মাহটো অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। জুলাই মাহৰ আৰম্ভণিতেই 6 ৰাশিৰ জাতক জাতিকাৰ জীৱনত এক শক্তিশালী যুগ দেখিবলৈ পোৱা যাব। সূৰ্য বুধ আৰু বৃহস্পতিৰ প্ৰভাৱৰ ফলত সৃষ্টি হোৱা এই যুগে 6 ৰাশিৰ জাতক জাতিকাৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি পেলাব। বুধ আৰু বৃহস্পতিৰ মিলনৰ পৰাই গঠিত হ'ব বুধাদিত্যৰ ৰাজযোগ। উল্লেখযোগ্য যে সূৰ্যও ইয়াৰ লগত যোগ হ'ব। আৰু এই তিনি গ্ৰহৰ মিলনৰ ফলত সৃষ্টি হোৱা ৰাজযোগৰ বাবে 6 ৰাশিৰ জীৱনত সুখ শান্তি সমৃদ্ধিৰে উপচি পৰিব যদিও 2 ৰাশিৰ অন্তৰ্গত জাতক জাতিকাৰ জীৱনলৈ আহিব পাৰে কাল অমানিশা। জীৱন সলনি হ'বলগীয়া 6 ৰাশিৰ ভিতৰত ক'বলৈ গ'লে প্ৰথমটো ৰাশিয়ে হৈছে কন্যা ৰাশি। এই ৰাশিৰ লোকসকলে ব্যৱসায়ৰ ক্ষেত্ৰত অতি সহজতে সফল হ'ব পাৰিব। বুধ বৃহস্পতি আৰু সূৰ্যৰ ত্ৰিগ্ৰহী ৰাজযোগৰ ফলত জীৱন সলনি হ'ব কন্যা ৰাশিৰ জাতক জাতিকাৰ। তেওঁলোকৰ হাতলৈ আহিব বহু পৰিমাণৰ ধন। পাৰিবাৰিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে ইজনে সিজনৰ পৰা ভুলতো একো কথাই নুলুকুৱাব। লগতে গৰ্ভৱতী মহিলাসকলে কন্যা সন্তান জন্ম দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ইজনে সিজনৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। লগতে কিছু জাতক জাতিকাই যিবোৰ সপোন বাস্তৱত ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰি আছে সেই সপোনবোৰ ভুলতো জুন মাহত আপুনি বাস্তৱত ৰূপান্তৰিত কৰিব নোৱাৰে, কাৰণ যিবোৰ কাম আপোনাৰ ভালৰ বাবে হ'ব সেই সকলোবোৰ কেৱল জুলাই মাহতহে হ'ব। শুভ সময় অনুসৰি জুলাই মাহৰ 5 তাৰিখৰ পৰা 21 তাৰিখৰ মাজৰ এই সময়খিনি ইতিমধ্যে শুভ সময় হিচাপে নিৰ্ধাৰিত কৰা হৈছে। পৰৱৰ্তী ৰাশিটো হৈছে তুলা ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলে ছাকচেছ হ'বলৈ আৰু অলপমান বেছি কষ্ট কৰিব লাগিব। শুভ দিন হিচাপে জুলাই মাহৰ 7, 13, 18, 24 আৰু 29 এই তাৰিখকেইটাৰ ভিতৰত আপুনি ভাল খবৰ লাভ কৰিব পাৰে। লগতে জীৱনসংগী বিচাৰি থকা লোকসকলে জুলাই মাহতেই জীৱনসংগীক লগ পাব পাৰে। ইয়াৰ উপৰিও ব্যক্তিগত জীৱনত কিছু ভাল খবৰ আহিব পাৰে। পৰিয়ালৰ লোকসকলৰ লগত পেটৰ কথা ভুলতো নাপাতিব। জুন মাহটো বহু কষ্টৰে পাৰ কৰিব লাগিব তুলা ৰাশিৰ জাতক জাতিকাসকলে। পাৰিবাৰিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কটোত ইজনে সিজনৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। সূৰ্য বুধ আৰু বৃহস্পতিৰ এই ত্ৰিগ্ৰহী ৰাজযোগৰ ফলত জুলাই মাহত আপোনাৰ হাতলৈ আহিব পাৰে বহু পৰিমাণৰ ধন। ব্যৱসায়ৰ লগত জড়িত লোকসকলে ভাল প্ৰতিফলন দেখিবলৈ পাব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি হ'বলৈ আৰু অকণমান কষ্ট কৰিব লাগিব। এনেধৰণৰ সৰু সুৰা অপয়ামংগলৰ পৰা পৰিত্ৰাণ পাবলৈ সোমবাৰে ৰাতিপুৱা গা ধুই সূৰ্য দেৱতাক ধ্যান কৰিব। প্ৰতিটো সোমবাৰে আপুনি উপবাসে থাকিব। এনে কৰিলে সকলোবোৰ আকৌ আগৰ দৰে ঠিক হৈ পৰিব। পৰৱৰ্তী ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ অন্তৰ্গত যিসকল জাতক জাতিকাই কষ্টৰ ফল এতিয়াও লাভ কৰা নাই তেওঁলোকে ভাল খবৰ লাভ কৰিব জুলাই মাহতহে। প্ৰেমৰ ক্ষেত্ৰত হয়তো বাধা আহিব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাসকলে যিটো কামত বৰ্তমান সময়ত মনোনিৱেশ কৰি আছে সেই কামটোতে এই মাহটো আৰু অকণমান কষ্ট কৰক। অৰ্থাৎ জীৱনত সফল হ'বলৈ আপুনি যিটো কাম কৰি আছে সেই কামটো মাত্ৰ দিনে ৰাতিয়ে মেহনত কৰক এই জুন মাহটোৱে। দেখিব জুলাই মাহৰ আৰম্ভণিতেই সেই সকলোবোৰ দুখ আপোনাৰ সুখলৈ ৰূপান্তৰিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে বহু পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰিও কিছু সংখ্যক শাহু বোৱাৰীৰ মাজত যি ভুল বুজাবুজি আছে সেইবোৰ একেবাৰে নাইকিয়া হৈ পৰিব। শুভ সময় অনুসৰি জুলাই মাহৰ 11, 19 আৰু 27 তাৰিখৰ ভিতৰত হয়তো আপুনি ভাল খবৰ লাভ কৰিব পাৰে। পৰৱৰ্তী ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ বাবে এই যুগ বিশেষ হ'বলৈ গৈ আছে। এই ৰাজযোগৰ প্ৰভাৱৰ ফলত মিথুন ৰাশিৰ লোকসকলৰ জীৱনলৈ আগমন হ'ব সন্মান, সম্পত্তি আৰু বহু পৰিমাণৰ টকা পইচাৰ। ইয়াৰ উপৰিও আপোনাৰ জীৱনত চলি থকা সমস্যাবোৰ জুলাই মাহত অন্ত পৰিব। মিথুন ৰাশিৰ অন্তৰ্গত পিতৃ মাতৃসকলে সন্তানৰ পৰা সুখ লাভ কৰিব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে বৰ্তমানৰ তুলনাত দুগুণ বেছি পৰিমাণে ধন উপাৰ্জন কৰিব পাৰিব। মিথুন ৰাশিৰ অন্তৰ্গত মহিলাসকলে পুত্ৰ সন্তান জন্ম দিব পাৰে। কিছু জাতক জাতিকাৰ ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰৱৰ্তী ৰাশিটো হৈছে কৰ্কট ৰাশি। সূৰ্য বুধ আৰু বৃহস্পতিৰ এই ত্ৰিগ্ৰহী ৰাজযোগৰ ফলত সকলো ধৰণৰ সমস্যাৰ অন্ত পৰিব আহি থকা জুলাই মাহত। সাংসাৰিক ক্ষেত্ৰত স্ত্ৰীয়ে স্বামীৰ পৰা মনত যি আঘাত পাই আছে সেই সকলোবোৰ জুলাই মাহৰ 27 তাৰিখৰ পিছত আকৌ সকলোবোৰ ঠিক হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব।
যিসকলে কৰ্মসংস্থাপনৰ বাবে হাবাথুৰি খাই আছে তেওঁলোকে জুলাই মাহতেই ভাল খবৰ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত কিছু কিছু জাতক জাতিকাৰ জীৱনত তৃতীয় পক্ষৰ আগমন ঘটিব পাৰে, সেইকাৰণে প্ৰিয়জনক অকণমান সময় দিব। লগতে কিছু কিছু জাতক জাতিকাই নতুনকৈ ঘৰ গাড়ী সন্মান টকা পইচা আদি যুগুত কৰাত সফল হ'ব পাৰে। শুভ সময় অনুসৰি জুলাই মাহৰ 2 তাৰিখৰ পৰা 17 তাৰিখৰ এই ভিতৰৰ সময়খিনি শুভ সময় হিচাপে ইতিমধ্যে গণ্য কৰা হৈছে। পৰৱৰ্তী ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ অন্তৰ্গত যিসকল জাতক জাতিকাই কষ্টৰ ফল এতিয়াও লাভ কৰা নাই তেওঁলোকে একেবাৰেই ভাল খবৰ লাভ কৰিব জুলাই মাহতহে। প্ৰেমৰ ক্ষেত্ৰত হয়তো বাধা আহিব পাৰে। লগতে সূৰ্য বুধ আৰু বৃহস্পতিৰ এই ত্ৰিগহীৰ ৰাজযোগৰ ফলত জুলাই মাহত আপোনাৰ হাতলৈ আহিব পাৰে বহু পৰিমাণৰ ধন। ব্যৱসায়ৰ লগত জড়িত লোকসকলে ভাল প্ৰতিফলন দেখিবলৈ পাব জুলাই মাহৰ আৰম্ভণিতেই। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত ভালদৰে অগ্ৰগতি হ'বলৈ আৰু অকণমান বেছি পৰিমাণে কষ্ট কৰিব লাগিব। এনেধৰণৰ সৰু সুৰা অপায়মংগলৰ পৰা পৰিত্ৰাণ পাবলৈ সূৰ্য দেৱতাক ধ্যান কৰিব। ইয়াৰ লগতে প্ৰত্যেকটো সোমবাৰে উপবাসে থাকিবলৈ একেবাৰে নাপাহৰিব। এনে কৰিলে সকলোবোৰ দুখ আপোনাৰ সুখলৈ ৰূপান্তৰিত হ'ব। ইয়াৰ উপৰিও শাহু বোৱাৰী ভায়েক ককায়েক পিতৃ মাতৃ গিৰিয়েক ঘৈণীয়েকৰ মাজত যদিহে একেবাৰে মনোমালিন্য নাই, একেবাৰে মাতবোল নাই, দেখিলে নামাতে, বেলেগ বেলেগকৈ খাই, সেই সকলোবোৰ সমস্যাৰ অন্ত পৰিব জুলাই মাহৰ আৰম্ভণিতেই। শুভ সময় হিচাপে জুলাই মাহৰ 7 তাৰিখৰ পৰা 14 তাৰিখৰ ভিতৰৰ সময়খিনি ইতিমধ্যে শুভ সময় হিচাপে পৰিগণিত কৰা হৈছে। এইখিনিতে আপোনালোকক জনাওঁ যে জ্যোতিষশাস্ত্ৰত উল্লেখ থকা সকলোবোৰ কথা তন্নতন্নকৈ ব্যাখ্যা কৰি ভিডিঅ'ৰ আকাৰে সম্প্ৰচাৰ কৰা হৈছে জেডি নিউজত। ইয়াৰ উপৰিও উপৰোক্ত কথাখিনি এজন বিশেষ ব্যক্তিৰ লগত আলোচনা কৰি প্ৰস্তুত কৰা হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটাকৈ লাইক কৰিব, লগতে বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত।